উচ্ছেদৰ জাননী পাই বেদখলকেইটাই নিজে খালী কৰি দিছে চৰকাৰী ভূমি। নগাঁও জিলাৰ ৰাজচক্ৰই জাৰি কৰা হাতীচুং মৌজা, বগৰীগুৰি পাম, কিচামৰ ৬২ আৰু ৬৩ নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ ভূমি খালী কৰি দিয়াৰ জাননী পাই দখলকৃতই নিজেই ভূমি এৰি বেলেগ ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। সমগ্ৰ ৰাজ্যতে বেদখলকৃত চৰকাৰী ভূমি উচ্ছেদ কৰি চৰকাৰী ভূমি খালী কৰিছে প্ৰশাসনে। আজি উৰিয়ামঘাটত উচ্ছেদ অভিযান অব্যাহত আছে। উৰিয়ামঘাটৰ পিছতেই নগাঁও জিলাৰ বহুকেইখন প্ৰান্তত চলিব পাৰে চৰকাৰী বুলডোজাৰ। বগৰীগুৰি ৬২ আৰু ৬৩ নং চৰকাৰী গেজিং ৰিজাৰ্ভৰ মাটি কিছুসংখ্যকে নগাঁও জিলাৰ অন্য প্ৰান্তত বিশেষকৈ ধিং, মৈৰাবাৰী, লাহৰীঘাট বা ধিং সমষ্টিৰ বুলি ব্যক্ত কৰিছে আৰু কিছুসংখ্যক লোকে ট্ৰাইবেল লোকৰ পৰা ক্ৰয় কৰা বুলি দাবী কৰিছে। লগতে এইকেইটা পৰিয়াল নগাঁও জিলাৰ ধিং সমষ্টিৰে হৈ বেলেগ সমষ্টিৰ পৰা অহা নাই বুলি সাংবাদিকৰ আগত কয়। মাটিখিনি মই কিনি লৈছোঁ ইয়াত আহি পেলাই। কাৰ পৰা মোৰ ৰেকৰ্ড আছে, ৰেকৰ্ডত যাৰ পৰা কিনিছোঁ তাৰ নাম আছে, চব আছে। অসমীয়া মানে ট্ৰাইবেল মানুহৰ পৰা কিনি লৈছোঁ। ট্ৰাইবেল মানুহৰ পৰা কিনি লৈছোঁ। মইতো জনা নাই, মই মাটি বিচাৰি আহিছোঁ, সিহঁতে বেচিব বুলি কৈছে, বেচিছোঁ। কোৰ্টৰ তৰণিৰ সৈতে মই লিখাই লৈছোঁ, কোৰ্টৰ দলিলত। কোৰ্টৰ দলিলত মই লিখাই লৈছোঁ, সিহঁতে চহী স্বাক্ষৰ আছে। মাটি কেনেকুৱা আছিলে আপুনি সোধা নাছিলে? মাটি সিহঁতে কৈছে ৰিজাৰ্ভ মাটি হয়, কিন্তু খাজনা দি আছে, সিহঁতৰ হেৰিত আছে তৌজি মাটি, এনেকৈ কৈ মেলি মোক লিখি দিছে। সিহঁতে বেচিছে, লিখি দিছে, মই কিনি লৈছোঁ। এইখিনি কথা। আজি ২৩ বছৰ ধৰি মই ইয়াতে বসবাস কৰি আছোঁ। এতিয়া বৰ্তমান চৰকাৰৰ পৰা জাননী আহিছে, সেই জাননী পাই আমি এতিয়া ক'ত যাম? মোৰতো কোনো সংস্থাপন বেলেগত নাই। ইয়াতে যিখিনি মাটি মই লৈছোঁ, এইখিনি মাটিতে মই ঘৰ বনাই পোহপাল পালন কৰি আছোঁ। এতিয়া নটিচ অহাৰ পিছৰ পৰা মই যাবলৈ মোৰ কোনো জেগাই নাই। এক লোচা মাটি মোৰ বাহিৰত নাই। তো মই যাবলৈ কোনো ৰাস্তাই নাই। মই এনেকৈ আছোঁ। মই এতিয়ালৈকে ঘৰ ভগা নাই। মই ইয়াৰ মানুহ মানে ইয়াৰে নগাঁও ডিষ্ট্ৰিক্টৰেই ডিং সমষ্টিৰ মানুহ আছিলোঁ। আধাৰ কাৰ্ড আছে। ভোটাৰ মোৰ বেচামাৰীৰ, ধিং বেচামাৰী, আৰু আধাৰ কাৰ্ড ইয়াৰো এই আধাৰ কাৰ্ড ইয়াত 11 চনত এটা চেঞ্চাছ হৈছিলে, তাতো তেতিয়াও মই ইয়াতে আছোঁ। NRC ওলাইছে, NRC আছে, নাম আছে। মোৰ পৰিয়ালৰ 5জন মানুহ ধৰি NRCত নাম আছে। মানে যি নোটিছ জাৰি কৰিছে, চৰকাৰৰ আইনমতে নোটিছ জাৰিটো আমি মানিবই লাগিব। নোটিছ জাৰি মতে আমি ইয়াৰ পৰা আঁতৰি যাব লাগিব। কিছুমান মানুহ গ'লেই, এতিয়া বৰ্তমান প্ৰায় 80% মানুহে ঘৰ দুৱাৰ ভাঙি লৈ গ'লেই। যাৰ নেকি য'ত নেকি অলপ চলপ আছে তাত গৈছে। মোৰ কিন্তু ক'তো যাবলৈ কোনো সুবিধা নাই। সেইকাৰণে মই এতিয়ালৈকে ঘৰ ভাঙা নাই। হয়তো 2টা ঘৰ আছিল, এটা ঘৰ ভাঙি ভনী জোঁৱাইৰ ঘৰত আমাৰ বুঢ়া বুঢ়ী হাল আছে, মা দেউতা আছে। আজি বুঢ়া বুঢ়ী হৈ গৈছে। ইয়াত থাকিলে কান্দা গোটা কৰে, গতিকে ভনীৰ ঘৰত থৈ আহিছোঁ, ভণ্টিৰ ঘৰত। আৰু মই ইয়াতে আছোঁ। ক'ত যাম? মোৰ যাবলৈ কোনো জেগাই নাই। এতিয়া চৰকাৰে হয়তো নোটিছ জাৰি কৰিছে, নোটিছ আমি মানিবই লাগিব। চৰকাৰে নোটিছ জাৰি কৰাৰ পিছত ভাঙি চৰি দিয়াৰ পিছতো আমাক যাতে চৰকাৰৰ ফালৰ এইটোৱেই অনুৰোধ, আমাক যাতে সংস্থাপন ইয়াত নহয় বেলেগ জেগাত হ'লেও যাতে কোনোবা এটা জেগাত আমাক ব্যৱস্থা কৰি দিয়ে, এইটো আমাৰ অনুৰোধ চৰকাৰৰ ওচৰত। মই ইয়াৰে বাসিন্দা নহয়, মই মহাগুৰি গাঁও পঞ্চায়তৰ মানুহ, ওচৰে পাজৰে আছোঁ। বেয়া লাগিছে মানুহৰ যি অৱস্থা হৈছে, এইটো চাই মানে মই ৰাতিপুৱা একেবাৰে কান্দিছোঁ। এনেকুৱা অৱস্থা, মানুহ কৈ আছে আৰু কান্দি আছে, কৈ আছে আমি কি কৰিম এতিয়া। মই আগতে ৰাইজৰ প্ৰতিনিধি আছিলোঁ, মোৰ বহুত ভোটাৰো আছে ইয়াত। এতিয়া মানে বহুত দুখ লাগিছে। মানুহ এই যে কোনোবাই দল সংগঠনৰ ল'ৰাই কয়, শুনি আছোঁ মোবাইলত বা ফেচবুকত দি আছে, অবৈধ বাংলাদেশী ঘৰ বনাইছে, মাটি লৈছে জোৰ জবস্তি। এইটো আচলতে এনেই মিছা কথা হয়। মই জনামতে এই যে উপৰোক্ত যিজন মানুহৰ আপোনালোকে লৈছে, এই মানুহজনক মাটি লোৱাৰ অৱস্থাত মই আছিলোঁ। মই নিজেই তাক সহায় কৰিছোঁ। মই কৈছোঁ ঠিক আছে মাটি লৈ লোৱা, যদি মানুহবিলাকে মাটি দিছে অলপ চলপ মাটি ল'বা যদি লৈ লোৱা। তাৰপিছতে দলিল কৰি মানুহটোৱে মাটি লৈছে। এতিয়া মোৰ ফালৰ পৰা আৰু কি ক'ম, মই চৰকাৰক এটাই অনুৰোধ জনাওঁ, হয়তো চাব কাৰোবাৰ নদী ভাঙিছে, কাৰোবাৰ মাটি নাই, ভূমিহীন একেবাৰে। এই নদী ভাঙা মানুহৰেই বেছি, ডিং সমষ্টি, ইফালে আপোনাৰ লাহৰীঘাট সমষ্টি,
এই দুটা সমষ্টিৰ মানুহেই আছে বিশেষকৈ ইয়াত মই জনামতে। আপোনাৰ জনামতে মানুহকেইজন কিমান দিন ধৰি ইয়াত বসবাস কৰি আছে? 20-22 বছৰ 25 বছৰো হৈছে। ক'ৰ পৰা আহিছে জানে? ইয়াৰে মানুহ, নগাঁও ডিষ্ট্ৰিক্টৰে মানুহ, কিন্তু বাহিৰৰ পৰা মানুহ অহা নাই মই জনামতে। আৰু বাদ বাকী চব হয়তো কাৰোবাৰ বুট ৰূপয়াত সমষ্টিত আছে, কাৰোবাৰ ডিং সমষ্টিত আছে, কাৰোবাৰ বটদ্ৰৱাত আছে, তেনেকুৱাই মই জনামতে। গতিকে মই চৰকাৰক এইটোৱে অনুৰোধ জনাওঁ, আপোনালোকৰ জৰিয়তে চৰকাৰত অনুৰোধ এইটোৱেই কৰোঁ, আগন্তুক দিনত যাতে এইকেইটা মানুহ কোনো ধৰণৰ হাৰাশাস্তিত নপৰে। চাওক, সৰু সৰু ল'ৰা ছোৱালী শিক্ষাৰ পৰা বঞ্চিত হৈ আছে, বৃদ্ধ মানুহ আৰু কেঁচুৱা মানুহ, প্ৰেগনেঞ্চি মানুহ, চবৰে মানে একে অৱস্থা, কান্দোনৰ ৰোল। সেইকাৰণে চৰকাৰক অনুৰোধ জনাওঁ, যদি চৰকাৰৰ দয়া হয় তেনেহ'লে এইকেইটা মানুহক, উচ্ছেদিত মানুহকেইটাক অতি শীঘ্ৰে সংস্থাপন দি সহায় কৰক। এইটোৱেই কৰজোৰে মোৰ অনুৰোধ।